মামাক মই এটা ৰিকুৱেষ্ট কৰি আছোঁ, আপুনি অৰুণোদয় আঁচনি দিছে, আমি ভাল পাইছোঁ, ঘৰখন দিছে, আমিও ভাল পাইছোঁ, দুখীয়া মানুহ ইয়াত আছে। সেইটো কৈ আমাৰ যে পাতৰ ৰেটটো যে কমাই দিছে, আপুনি টেক্স লৈকে আমাকেই মাৰি আছে। আপুনি পাতৰ টেক্সটো লৈ আমাক পাতৰ দামটো একদম কমাই দিছে। 5 টকা 6 টকা 7 টকা কেজি বেচিব লগা হৈ যায়। লেবাৰ শ্ৰমিককে দিব লাগে 7 টকা 8 টকা দিব লাগে। আমি কেনেকৈ চলোঁ? আমাৰ একমাত্ৰ জীৱিকাই হ'ল পাতত। আমি পাত বেচিলেহে আমি টকা উপাৰ্জন কৰোঁ। আপুনি পাততকেই একদম দাম কমাই দিবহি আছে। আমি কেনেকৈ চলোঁ? সাধাৰণ মানুহ কেনেকৈ চলে? বাগানত কাম কৰি আমি খাওঁ। আমাৰ এইটোই জীৱিকা। পাত উঠাই আমি চলোঁ। আমি পাততেই চব ইনকাম কৰোঁ। আপুনি পাতৰ ৰেটটো ইমান কমাই দিছে টেক্স লৈ। আমাৰ হিমন্ত মামাক এটাই ৰিকুৱেষ্ট কৰি আছোঁ, আমাৰ অৰুণোদয় আঁচনিও নালাগে, ঘৰখনো নালাগে। আমাৰ পাতৰ ৰেটটো বঢ়াই দিয়ক আৰু উচিত মূল্যটো আমি পাব লাগে।